আৰু মিয়া বিৰোধক লৈ স্বাভাৱিকতেই উত্তাল হৈ আছে ৰাজ্য বিগত কেইদিনমান পূৰ্বে এই বিতৰ্কৰ সূত্ৰপাত হৈছিল আৰু এই বিতৰ্ক এতিয়া অন্য মাত্ৰা লাভ কৰিছে অভিযোগ প্ৰতি অভিযোগ শাসক বিৰোধীৰ মাজত যি দ্বন্দ্ব সেই দ্বন্দ্ব এতিয়া চৰম সীমা লাভ কৰিছে অৰ্থাৎ এক কথাত সমগ্ৰ ৰাজ্যত এতিয়া উত্তাল পৰিৱেশ আৰু মাছক লৈ নতুন বিতৰ্ক হৈছে ৰাজনৈতিক পিঠাপুৰাটো একাংশ ব্যস্ত হৈ পৰিছে এই বিতৰ্কক লৈ মৎস্য বিতৰ্কক উত্তাল ৰাজ্য উজনিত মিয়াহাটা অভিযানৰ বিৰুদ্ধে নগাঁও জিলা মীন পালক সন্থাৰ হঠকাৰী সিদ্ধান্তৰ পাছত এতিয়া জাঙুৰ খাই উঠিছে উজনি অসমকে ধৰি আপোনালোকক জনাও যে কেইবাটাও অঞ্চল আৰু আপোনালোকক জনাও যে ইতিমধ্যে মৎস্য ব্যৱসায়ী সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছিল যে তেওঁলোকে মাছ উজনি অসমলৈ প্ৰেৰণ নকৰে বা ৰপ্তানি নকৰে আৰু ইয়াকে লৈ স্বাভাৱিকতে বিধানসভাৰ মজিয়াটো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল আৰু আপোনালোকক জনাও আৰু এইখিনিতে এক মন্তব্য আমি দেখুৱাব বিচাৰিছোঁ কথা হল জাতিতকে ইউৰিয়া দিয়া মাছ কোনো কাৰণতে ডাঙৰ কথা নহয় আমি স্পষ্ট কৰি দিব বিচাৰিছো উজনি অসমত যেহেতু মিয়া খেদা আন্দোলন এটা তুংগত উঠিছে গতিকে এই উজনি অসমৰ বিভিন্ন দল সংগঠনে আজি ঘৰে ঘৰে গৈ আচলতে মিয়া বিচাৰি ফুৰিছে মিয়া উজনি অসমৰ পৰা নাইকিয়া কৰাৰ প্ৰয়াস কৰিছে সেই প্ৰয়াসক আচলতে ধূলিসাৎ কৰাৰ বাবে যোৱাকালি নগাঁৱৰ মৎস্য ব্যৱসায়ীসকলে যি ধৰণৰ বক্তব্য প্ৰদান কৰিছে তাক আমি ধিক্কাৰ জনাইছো তেওঁলোকে জনাটো ভাল যে সৰুৰে পৰা আমি পথাৰৰ পুঠি খলিহনা গৰৈ মাছ খাই ডাঙৰ হোৱা মানুহ গতিকে তেওঁলোকে যি ধৰণৰ কথা কৈছে সেই কথাক আমি কেতিয়াও ভূক্ষেপ নকৰোঁ উজনি অসমৰ যি মিয়া অভিযান চলি আছে মিয়া যিকোনো প্ৰকাৰত মিয়া যাব লাগিব তেওঁলোকে মাছ পঠিয়াই নপঠিয়াই তাত কোনো কথা নাই প্ৰয়োজন হ'লে আমি নিমখ ভাত খাম তথাপিও নগাঁৱৰ এই যি অহংকাৰী মানুহসকলে যি ধৰণৰ বক্তব্য ৰাখিছে তাক আমি কোনো কাৰণতে মানি নলওঁ আৰু নগাঁও মীন পালক সন্থাৰ হুংকাৰ কেৰেপ নকৰে উজনিবাসীয়ে এনেদৰে হুংকাৰ প্ৰদান কৰে উজনি অসমৰ জাতীয় দল সংগঠনে প্ৰথমতে শুনক সোমবাৰে নগাঁও গ্ৰহণ কৰা নগাঁও মীন পালক সন্থাৰ এই বিতৰ্কিত মন্তব্যৰ সিদ্ধান্ত সন্দৰ্ভত মন্তব্য আমি এটাই সিদ্ধান্ত লৈছোঁ যে বৰ্তমান আমি উজনি অসমত মাছ যি ৰপ্তানি কৰি আছোঁ আমি তাত নিৰাপত্তা নাপাওঁ আমি মাছ বিক্ৰী কৰি যেতিয়া ঘূৰি ঘৰলৈ আহি থাকোঁ তেতিয়া আমি সিহঁতক চান্দা দিব লাগে বিভিন্ন দিব লাগে আপোনাৰ সংগঠন কেইটামান আছে শৃংখল চলিহা নামৰ মানুহ এজন আছে সি মানুহ লগাই সি আমাৰ সন্মুখত নাহিলেও বেলেগ মানুহ লগাই সিহঁতক চান্দা দিব লাগে 15,000 পৰা 3,000 টকা আমি গাড়ী প্ৰত্যেক গাড়ীত আপোনাৰ 3,000 টকা 15,000 টকা 2,000 টকা আমি আমাৰ পৰা জোৰজবস্তি সিহঁতে চান্দা কৰি ৰাখে গতিকে সেইবিলাকৰ পৰিপ্ৰেক্ষিতত আমি তাত নিৰাপত্তা নাপাওঁ সেইকাৰণে আমি উজনি অসমত মাছ ৰপ্তানি কৰা বন্ধ কৰি দিছোঁ পৰিছে মানে এতিয়া শুনিছোঁ 2-3 দিন ধৰি তেনেকুৱা শুনা পাইছোঁ যে ৰাস্তাত অলপ অসুবিধা বাঢ়িছে আগৰ পৰা এতিয়া ল' এণ্ড অৰ্ডাৰটো তাত মানে ঠিক হ'ব লাগে তাৰ SP DC সকল আছে আপোনালোকৰ মাধ্যমত জনাওঁ যে ৰাস্তাত মানে পূৰা সুৰক্ষা ব্যৱস্থা কৰিব লাগে নহ'লেতো আমি ইয়াৰ পৰা ইমান দূৰত কিয় পঠাব লাগে আমাৰ মাছটো ইয়াতে চলি যাব তাত কিয় পঠাব লাগে নাই এইটো অনিৰ্দিষ্ট কাৰণে বন্ধ আছে তেতিয়া কিবা আমি সুৰক্ষা পালে আকৌ পঠাম কিয় নপঠাম অসমটো একেই এইটো ডিষ্ট্ৰিক্টৰ পৰা বেলেগ ডিষ্ট্ৰিক্ট ৰাজ্যটো এটাই আমিতো ইয়াৰ পৰা তাত যাম তাৰ মানুহ ইয়াত আহিব ইয়াততো কোনো ভাগ নাই কিন্তু এতিয়া যিটো মানে উচ্ছৃংখল মানে বিশৃংখলা লগাইছে সেইটো কাৰণতহে আমি এইটো সিদ্ধান্ত লৈছোঁ নহ'লে কি বিজনেছ চলিবই চৰকাৰে যেতিয়া আমাৰ সুৰক্ষা প্ৰদান কৰিব যেতিয়ালৈকে আমি সুনিশ্চিত হ'ম যে আমাৰ মানুহ আজিৰ পৰা তাত অসুবিধাৰ সন্মুখীন নহ'ব তাত আমাৰ কোনো মানুহৰ অত্যাচাৰ নহ'ব তাৰপিছত আমি আকৌ সিদ্ধান্ত গ্ৰহণ কৰিম তাৰপিছত আকৌ যদি আমি সুৰক্ষা প্ৰদান আৰু এনে খিলঞ্জীয়া বিৰোধী সিদ্ধান্তৰ পাছতে উজনি অসমৰ বিভিন্ন জিলাত তীব্ৰ প্ৰতিক্ৰিয়া সাব্যস্ত কৰিছে জাতীয় দল সংগঠনে বন্ধ হ'ব কিন্তু সেই ক্ষেত্ৰত চৰকাৰে প্ৰথমতে পদক্ষেপ ল'ব লাগে যে প্ৰকৃততে যিখন সংগ্ৰাম হৈছে সংগ্ৰামখন খিলঞ্জীয়া সংগ্ৰাম অখিলঞ্জীয়া সংগ্ৰাম সেই সংগ্ৰামত তেখেতে বন্ধ কৰিছে বন্ধ কৰাৰ চৰকাৰে সিদ্ধান্ত নল'লে সাধাৰণতে আদৰণীয় জনাইছে এইখিনি ক্ষেত্ৰত আমি ভাবোঁ যে অসমৰ নদীৰ কোনো সকলোতে মাছ আছে আৰু এই ক্ষেত্ৰত উজনি অসমত কোনো প্ৰভাৱ পেলাব নোৱাৰে আৰু স্পষ্ট কথা সংগ্ৰাম তীব্ৰ থাকিব 7 দিনৰ সময়ত তেখেতে যাবই লাগিব আমাৰ টাইমটোৰ ওপৰতে এটা দাবী আছে
আপোনাৰ নদীত আচলতে আমাৰ যি মাছ আছে মাছ উভয় নদীকে আছে আৰু সেয়া যদি মিয়াই আমাৰ উজনি অসমলৈ মাছ নপঠে আমি আদৰণি জনাইছোঁ তেওঁলোকে যি সিদ্ধান্ত লৈছে তেওঁলোকে কি কওক বেলাই পচাই কি কওক তেওঁলোকে যি সিদ্ধান্ত লৈছে মিয়াই আচলতে মাছ খাই যে উজনি অসম জীয়াই আছে বুলি তেওঁলোকে যি ভাবিছে তেওঁলোকে মূৰ্খ স্বৰ্গত বাস কৰিছে আৰু এই যি সংগ্ৰাম তেওঁলোকে মাছ নপঠিয়ালেও শাক পাচলি নপঠিয়ালেও আমাৰ যি খিলঞ্জীয়াৰ যি অস্তিত্ব ৰক্ষা সংগ্ৰাম আছে অনাদি অনন্তকাললৈ চলি যাব যেতিয়ালৈকে খিলঞ্জীয়াৰ অস্তিত্ব আচলতে সুৰক্ষিত নহ'ব খাদ্যৰ অভিন্ন অংগ নহয় মাছ পানী নহয় যেনেকৈ পানী নহ'লে এজন ব্যক্তি জীয়াই থাকিব নোৱাৰে মাছ নহ'লে খুব আৰামছে জীয়াই থাকিব পাৰে যিসকল আচলতে মাছ মাংস নাখায় তেওঁলোক কেনেধৰণে আছে মাৰোৱাৰী সমাজতো আজিলৈকে মাছ নাখায় তেওঁলোকে কেনেকৈ আছে তেওঁলোকেতো খুব ধুনীয়া স্বাচ্ছন্দ্য নিৰোগী জীৱন পাৰ কৰি আছে গতিকে এওঁলোকে আমাক ব্লেকমেইল কৰে আছে মই ভাবোঁ তেওঁলোকে আমাক ব্লেকমেইল কৰিছে এতিয়া আচলতে এই আন্দোলনটো কেৱল কেইটামান সংগঠনৰ হৈ থকা নাই ৰাইজৰ হৈ গ'ল যিহেতু কালি তেওঁলোকে খাদ্য সম্ভাৰত আঘাত কৰিলে যিহেতু কোনো ব্যক্তিয়ে বা দৰিদ্ৰ পৰিয়ালৰ মানুহে সাধাৰণতে চালানী মাছ খায় গতিকে তেওঁলোকে চালানী মাছ বন্ধ কৰি পোনপটীয়াকৈ এইটো এটা খাদ্যত আঘাত কৰিছে মানুহৰ ৰুচিত আঘাত কৰিছে আৰু মই ভাবোঁ আমাৰ উজনি মানুহ আমি স্বাভিমান থকা মানুহ তেওঁলোকে কোনোবাই যদি কৈছে আমাৰ বস্তু আপোনালোকে ব্যৱহাৰ কৰিছে আমাৰ মানুহে 1 ঘণ্টাৰ ভিতৰত তাক বাদ দিছে গতিকে আমাৰ স্বাভিমান আৰু দল সংগঠনৰ মাজতে সীমাবদ্ধ নাথাকিল সংখ্যালঘু সম্প্ৰদায়ে প্ৰভাৱ বিস্তাৰ কৰা মৎস্য ব্যৱসায়ক লৈ সৃষ্টি হোৱা বিতৰ্ক নগাঁও মীনপালক সন্থাৰ সিদ্ধান্তৰ বিৰুদ্ধে উজনিবাসীৰ কাষত থিয় দিলে শাসকীয় দলৰ মন্ত্ৰী বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ পৰা এইটো এটা কমেণ্ট বিচাৰক তেখেত উজনি অসমৰ হয় আৰু তেওঁৰ ভায়েকসকলেই মাছ বন্ধ কৰিম বুলি কৈছে অখিল গগৈ ডাঙৰীয়াই যাক পৃষ্ঠপোষকতা কৰে কংগ্ৰেছে যাক পৃষ্ঠপোষকতা কৰে তেখেতসকলৰ ভাতৃ তেখেতসকলৰ কোনোবা ল'ৰা সেইসকলেই উজনিলৈকে মাছ নপঠাওঁ বুলি কৈছে তেখেতসকলে এটা কমেণ্ট কৰক তাৰপাছত ডেফিনেটলি আমি নিশ্চয়কৈ ব্যৱস্থা ল'ম বুলি উজনিৰ ৰাইজক আমি আশ্বস্ত কৰিছোঁ যদি প্ৰয়োজন হয় আমি ভৰলী পৰিয়া কন্যাকা বহুমুখী পাম আৰু মোৰ সমষ্টিৰ পৰা দৰকাৰ হ'লে বিহুত আমি শিৱসাগৰৰ মানুহক আমি মাছ খুৱাম তিনিচুকীয়া মানুহক আমি মাছ খুৱাম নগাঁৱৰ পৰা নগ'লে শিৱসাগৰৰ মানুহে মাছ খাবলৈ নাপাব তিনিচুকীয়াৰ মানুহে মাছ খাবলৈ নাপাব এনেধৰণৰ হুংকাৰ নিদিবলৈ আহ্বান জনাইছোঁ আৰু সেয়া আছিল পীযুষ হাজৰিকাৰ পদ্ম হাজৰিকা আৰু আপোনালোকক জনাও যে এই গোটেই বিতৰ্ক এতিয়া বিশেষ মাত্ৰা লাভ কৰিছে পৰৱৰ্তী সময়ত গোটেই ঘটনা প্ৰবাহ কিদৰে আগবাঢ়ে যথেষ্ট লক্ষণীয় হ'ব